बीटीआर का रिमोट अब मुख्यमंत्री के हाथ में। गुवाहाटी कांग्रेस नेता गौरव गोगोई ने आरोप लगाया कि बीजेपी ने यूपीपीएल को बलि का बकरा बना दिया है। उन्होंने कहा कि तरुण गोगोई की सरकार के दौरान बीटीआर का रिमोट कंट्रोल बोडो लोगों के हाथ में था, लेकिन अब यह मुख्यमंत्री हेमंत बिश्व शर्मा के हाथ में चला गया है। कांग्रेस जेतिया केंद्रत आमार सरकार आसिल, राज्यत आमार सरकार आसिल, प्रायतः मुख्यमंत्री तरुण गोगोईदेव आसिल, সেই সময়ত আমি বিচাৰিলে বিটিআৰ অঞ্চলত কংগ্ৰেছ দলটোক বহুত আমি শক্তিশালী কৰিব পাৰিলোহেঁতেন। কিন্তু এয়া হ'ল কংগ্ৰেছৰ চিন্তাধাৰা যে ক্ষমতাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে শান্তি, আৰু নিজৰ দলটোক আমি নিশ্চয় ভাল পাওঁ, কিন্তু যিসকলে বড়ো নেতৃত্বই ছেক্ৰিফাইচ কৰিছে নিজৰ জাতিৰ কাৰণে, তেওঁলোকৰ আবেগ আমি বুজি পাওঁ। এজন বিশেষ জনগোষ্ঠীৰ নিজৰ জাতিৰ প্ৰতি যে টান থাকে সেইখিনি কথা কংগ্ৰেছে বুজি পায়। সেইটো আমাৰ কংগ্ৰেছৰ ডিএনএত আছে, বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান দিয়াটো। আৰু সেইকাৰণে কেন্দ্ৰত ৰাজ্যত চৰকাৰ থকা স্বত্তেও নিজৰ দলৰ আমি বলিদান দি বৃহত্তৰ বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত স্থানীয় বিটিআৰ সেই সময়ৰ নেতাসকলক তেওঁলোকৰ ত্যাগ আৰু বলিদানক সন্মান কৰি আমি নিজৰ দলটোক পিছত ৰাখিলোঁ, বিটিআৰৰ মানুহক সন্মুখত ৰাখিলোঁ। স্বাভাৱিকভাৱে এনেকৈ কৰিলে আমাৰ দলৰ অলপ ক্ষতি হ'ল, কিন্তু যোৱা কিছু বছৰৰ পৰা আমাৰ দলৰ স্থিতি আমি লাহে লাহে আকৌ বিল্ড আপ কৰিছোঁ। ৰাইজে দেখিছে যে কংগ্ৰেছ দলে বিটিআৰৰ সম্পৰ্কত নিজৰ ছেক্ৰিফাইচ কৰিলে, কিন্তু বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে, তেওঁলোকক ছেক্ৰিফাইচ কৰাইছে নিজৰ দলৰ ব্যক্তিগত স্বাৰ্থত। বিজেপি আৰু কংগ্ৰেছ একদম অপজিট। কংগ্ৰেছে নিজৰ ছেক্ৰিফাইচ দিলে আৰু বিজেপিয়ে ইউপিপিএলক ছেক্ৰিফাইচ কৰিছে। বিপিএফক আজি একদম দুৰ্বল কৰি পেলালে। ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত ৰিমোট কণ্ট্ৰল তেওঁলোকৰ হাতত নহয়, ৰিমোট কণ্ট্ৰল বড়ো মানুহৰ হাতত আছিলে। আৰু এই কথাবোৰ মানুহে এতিয়া গম পাই গৈছে আৰু পুনৰবাৰ কংগ্ৰেছক স্বাগতম জনাইছে। হয়, এতিয়া অগপক শেষ কৰিলে। যি অৱস্থা আজি অগপৰ হৈছে, দুজন ব্যক্তিৰ বা তিনিজন ব্যক্তিৰ দল, যি দলে অসম আন্দোলনৰ পৰা জন্ম হ'ল, বিজেপিৰ লগত মিত্ৰতা কৰি আৰু বহল হ'ব লাগিছিল আৰু শক্তিশালী হ'ব লাগিছিল। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিছিল। এতিয়া বিজেপি জালত ভৰি দি লাহে এতিয়া মাত্ৰ ৩-৪জন ব্যক্তিৰ দল হৈ গ'ল। এই একে অৱস্থাটো আমি দেখিছোঁ যে বিজেপিয়ে ইউপিপিএলে হওক, বিপিএফে হওক, এতিয়া সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ হৈছে। কিন্তু আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ থাকে, ৰিজনেল পাৰ্টি ষ্ট্ৰং হয়, গতিকে আমি ৰিজনেল চেণ্টিমেণ্ট আমি বুজি পাওঁ, সন্মান কৰোঁ আৰু ছেক্ৰিফাইচ কাৰণে বৃহত্তৰ ৰিজনেল ইণ্টাৰেষ্টৰ বাবে কংগ্ৰেছে সদায় ছেক্ৰিফাইচ কৰিবলৈ সাজু। ক্ষমতা আহিব, ক্ষমতা যাব, ৰিজনেলিজম থাকিব লাগিব। ৰিজনেলিজম আৰু নেশ্যনেলিজমৰ মাজত এটা ভাল সম্পৰ্ক হৈ থাকিব লাগিব। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ৰাজ্যত যে জন্ম কেনেদৰে হৈছিল, ৰিজনেলিজমৰ ওপৰত, লিংগুইষ্টিক আইডেণ্টিটিৰ ওপৰত, লেণ্ড আইডেণ্টিটিৰ ওপৰত। সেইকাৰণে